এজন বিধায়ক হিচাপে মানে কি কাম কৰিম বুলি ভাবি সেই কামটো কৰিব নোৱাৰিলে, যিটো কামটো মানে আধৰুৱা বুলি নিজকে অনুভৱ কৰি আছে, কিবা এটা কাম কৰিম বুলি ভাবিছে কিন্তু সেই কামটো কৰিব নোৱাৰিলে, সেই কামটো কি হ'ব পাৰে? এইটো ভিতৰত যদি হয়, এটা দীৰ্ঘদিনীয়া যিটো কাৰ্বি আংলঙৰ যিটো সমস্যা, সেই সমস্যাটো হৈছে অট'নমাছ ষ্টেট গঠনৰ যিটো আমাৰ ইছ্যু, যিটো ৰাজনৈতিক যিটো ইছ্যু, সেই বস্তুটো এক প্ৰকাৰ ক'ব গ'লে তুলনামূলকভাৱে বিজেপি চৰকাৰে যথেষ্ট আগ্ৰহী সমাধানৰ ক্ষেত্ৰত বা ৰূপায়ণৰ ক্ষেত্ৰত। মই এইটোৱে ক'ব বিচাৰিছোঁ, আমাৰ বৰ্তমান অসম চৰকাৰ বা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন চৰকাৰ, সেইখন চৰকাৰে কাৰ্বি আংলং অট'নমাছ কাউন্সিল, ডিমা হাছাও অট'নমাছ কাউন্সিল, বড়োলেণ্ড অট'নমাছ কাউন্সিল শক্তিশালী কৰাৰ ক্ষেত্ৰত, ক্ষমতাৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত এখেতৰ মানে ইচ্ছা আছে এইটোৱে যে এখেতৰ সময়ত যিটো নেকি MOUSত আমি পাব পৰা নাই, বাজেট প্ৰিপাৰেশ্যন, যিটো বাজেট প্ৰিপাৰেশ্যনৰ ক্ষমতা, সেই ক্ষমতা এতিয়া কাৰ্বি আংলং অট'নমাছ কাউন্সিলক দিয়া হৈছে। আগতে সেইটো ক্ষমতা নোপোৱাৰ কাৰণে বাজেট ছেছনৰ সময়ত কাৰ্বি আংলং অট'নমাছ কাউন্সিলত বাজেট ফালাটো আপোনালোকে দেখিছে, কিন্তু আজিকালি আপোনালোকে বাজেট ফালাটো দেখিছে নেকি? এতিয়াতো এইটো বাজেট নাফালে, কাৰণ সেই ক্ষমতাটো এতিয়া কাৰ্বি আংলং অট'নমাছ কাউন্সিলক দিয়া হ'ল। এতিয়া কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ অন্তৰ্গত কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং মিলিত হৈ পেলাই আগতে MLA চিট 4টাই আছিলে। এতিয়া সমষ্টি ডিভিজনৰ সময়ত কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ অন্তৰ্গত 4টাৰ জেগাত এতিয়া 5টা MLA চিট দিছে। এইটো মানে ST ৰিজাৰ্ভেশ্যন চিট এটা দিছে, আমৰি এটা চিট দিছে। গতিকে সেই ফালৰ পৰা ক'ব গ'লে ক্ষমতাবোৰ দি আহি আছে। এতিয়া আটাইতকৈ ভাল কথাটো হৈছে অট'নমাছ ষ্টেট বিষয়ৰ কথা। অট'নমাছ ষ্টেট বিষয়ত আমি দলীয় লেভেলত আমি ৰাজ্যিক বিজেপি লেভেলত আমি আলোচনা কৰিছিলোঁ। ৰাজ্যিক বিজেপি লেভেলৰ পৰা কোনো আপত্তি নাই, কাৰণ এইটো সাংবিধানিক। গতিকে ইয়াৰ ৰূপায়ণৰ ক্ষেত্ৰত বিজেপি দলৰ ফালৰ পৰা কোনো আপত্তি তেনেকৈ নাই, যাৰ ফলত মই নিজেই মানে 2-3বাৰমান সদনত মই উত্থাপন কৰিছোঁ। এতিয়া MPও পাৰ্লিমেণ্টত গৈ পেলাই কথাবোৰ উত্থাপন কৰিছে। আৰু ক'ব গ'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ফাইনেন্স মিনিষ্টাৰ হৈ থাকোঁতে এখেতে নিজেই নেতৃত্ব দি আমালোকক প্ৰাইম মিনিষ্টাৰৰ লগতো আমালোকক লগ কৰাইছে, মেমৰেণ্ডাম দিবলৈ কাৰণে আমি সুযোগ সুবিধাবিলাক পাইছোঁ। এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইটো ইছ্যুটো সমাধানৰ কাৰণে অতি শীঘ্ৰে কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু মানে ডিমাণ্ড অৰ্গেনাইজেশ্যন সকলক লৈ ট্ৰিপাৰ্টাইট আলোচনাৰ কাৰণে এখেতে প্ৰস্তুতি চলাই আছে। আমালোকক প্ৰায় 12জনীয়া এটা প্ৰতিনিধি দল গঠন কৰিবলৈ কাৰণে আমালোকক নিৰ্দেশ দিয়া হৈছে। গতিকে ইলেকশ্যনৰ আগমুহূৰ্তত আমি দিল্লীত এইটো ইছ্যু লৈ পেলাই আমি কেন্দ্ৰ চৰকাৰৰ লগত আলাপ আলোচনা কৰিবলৈ কাৰণে সুযোগ পাম বুলি ভাবিছোঁ। সেইটোৱে ক'বলৈ গ'লে মানে থাকি গৈছে যে মানে এই ইছ্যুটো যদি, এই ৰাজনৈতিক ইছ্যু যদি সমাধান কৰিব পাৰিলে আৰু বেলেগ কৰিব পাৰা সেইটো কথাটো একেদিনততো চব বস্তু হৈ নুঠে, কিন্তু সেই বস্তু যদি কৰিব পাৰিলে বহুত ভাল আছিলে।